লখিমপুৰ জিলাৰ বিপুৰীয়া পৌৰসভাত পৌৰবাসীৰ উপকাৰ লক্ষ্যৰে ক্ৰয় কৰা যন্ত্ৰপাতিৰ প্ৰকৃত ৰহস্য জানিলে আপোনাৰ চকু কপালত উঠিব। পৌৰবাসীৰ বাবে ক্ৰয় কৰা লাখ লাখ টকাৰ যন্ত্ৰপাতিখিনি কিয় অব্যৱহৃত হৈ ৰল সেয়া বিপুৰীয়াবাসীৰ বাবে এক অবুঝ সাঁথৰ হৈ ৰৈছে। বিপুৰীয়া নগৰখনৰ এগৰাকী ব্যৱসায়ীৰ ব্যৱসায় থলীৰ পিছফালে বছৰ বছৰ ধৰি ৰ'দে বৰষুণে বিধ্বস্ত হৈ পৰিল যন্ত্ৰপাতিসমূহ। বিশেষকৈ শৌচাগাৰ পৰিষ্কাৰ কৰা যন্ত্ৰ, জাবৰ নিষ্কাশন কৰা যন্ত্ৰ, নলা নিষ্কাশন কৰা যন্ত্ৰ, পানীৰ টেংকি, জাবৰ কঢ়িওৱা ট্ৰেইলাৰৰ সৈতে আধুনিক যন্ত্ৰ, ডাষ্টবিন, জাবৰ কঢ়িওৱা চাইকেলৰ লগতে অন্যান্য সামগ্ৰীৰ নামত ৩০ লাখৰো অধিক টকা ব্যয় কৰা হৈছিল। সংগৃহীত তথ্যমতে ২০১৫ চনৰ ১ এপ্ৰিলৰ পৰা ২০২০ বৰ্ষৰ ৩১ মাৰ্চলৈকে বিপুৰীয়া পৌৰসভাৰ শাসনৰ বাঘজৰী হাতত লোৱা পৌৰপতি দীপক চৰকাৰৰ কাৰ্যকালতে ক্ৰয় কৰা হৈছিল এই ব্যয়বহুল সামগ্ৰীখিনি। অতি পৰিতাপৰ বিষয়, এই ব্যয়বহুল সামগ্ৰীখিনি কিয় নগৰখনৰ উন্নয়নৰ হকে ব্যৱহাৰ কৰাৰ বিপৰীতে হাবি জংঘলৰ মাজত মামৰে ধৰি জহি কহি গৈছে। এই ক্ষেত্ৰত উচিত তদন্তৰ দাবী জনাইছে বিপুৰীয়াৰ সচেতন মহলে। অতি দুখজনক কথা আৰু অতি দুখেৰে ক্ষোভেৰে জনাওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলৰ যিখন চৰকাৰ, এই চৰকাৰখনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰ পৰা আৰু এতিয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীলৈকে দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে যিটো নীতি লৈছে, দুৰ্নীতি বিৰোধী নীতি, এই নীতিত বহুখিনি কিন্তু অফিচাৰে হওক, যিসকলে দুৰ্নীতিৰ আশ্ৰয় লৈছে, তেওঁলোক সাৰি যাব পৰা নাই। আৰু APSC কেলেংকাৰী আপোনালোকে চাব পাৰে। গতিকে তেনে তুলনাত ইমান ব্যাগুম কেলেংকাৰী ধৰিছে যেতিয়া আমাৰ এই সৰু এখন নগৰ, এই সৰু নগৰখনত যিসকল মানে লোক আছে, তেওঁলোকৰ টেক্সেৰে যি এই চহৰখন চলে আৰু এইখনত যিকেইটা টকা চৰকাৰৰ পৰা আহে, সেই টকাৰে এই ধৰণৰ যন্ত্ৰপাতি ৰাইজৰ সহায়ৰ কাৰণে আনি লৈ এনেকৈ লতা বগাবলৈ দিয়াটো অতি দুখজনক, অতি দুৰ্ভাগ্যজনক। এইটোৰ ক্ষেত্ৰত মই প্ৰশাসনক দাবী জনাম যে এই যিখিনি বস্তু আহি আজি জংঘলৰ মাজত আছে, ৰাইজৰ ব্যৱহাৰত অহা নাই, কি কাৰণত কোনখন মানে সমিতিয়ে, কোনখন পৌৰসভাই এই কাণ্ডটো কৰিছিল, কিমান দিনৰ আগত আনিছিল, মামৰে ধৰাত দেখিছোঁ কেইবা বছৰ আগৰ কথা হ'ব। গতিকে এইখিনি আজি পৌৰসভাখনলৈ মাত্ৰ কেইমিটাৰমান, এই কেইমিটাৰ আঁতৰত এজন প্ৰাইভেট ব্যৱসায়ীৰ পিছফালে মনে মনে লুকুৱাই থোৱাৰ আঁৰৰ ৰহস্য কি, আমি ৰহস্য ফাদিল হোৱাটো বিচাৰিছোঁ। আমি এই কথাত মুখ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰিছোঁ, বৰ্তমানৰ মুখ্যমন্ত্ৰী, আৰু জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, আৰু বৰ্তমান বিভাগীয় মন্ত্ৰী তেখেতৰো আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। বৰ্তমান পৌৰসভাক এইটোৱে আহ্বান জনাম যে এখেতৰ এই নতুন পৌৰসভাখনৰ নিশ্চয় তেওঁৰ দিনত এইটো নহ'ব যেন লাগিছে, এইটো কেইবা বছৰ আগৰ কাহিনী। গতিকে তেখেতকো মই দাবী জনাম, তেখেত যিহেতু এটা পদত আছে বৰ্তমান, সেই পদটোত, সেই চেয়াৰমেনৰ চকীখনত থকা চেয়াৰমেন লগতে বাকী 10জন পাৰিষদক, 9জন পাৰিষদক মই আহ্বান জনাম, এই ক্ষেত্ৰত তেওঁলোকে দেখিছেনে নাই এই কথাটো? যদি দেখিছে তেতিয়াহ'লে ইয়াত লুকাই থাকিবলৈ সুবিধা কিয় দিয়া হৈছে? আগৰ কোনো পাৰিষদে বা আগৰ চেয়াৰমেনে কোনে গণ্ডগোল কৰি থৈ গৈছে, এইটো ৰাইজক ৰাজহুৱা কৰিব লাগে আৰু আইনীগতভাৱে ব্যৱস্থা লোৱাটো আমি বিচাৰিছোঁ। আৰু যদি পৌৰসভাই নিজাববীয়াকৈ ব্যৱস্থা নলয়, তেতিয়াহ'লে ৰাইজৰ ফালৰ পৰা আমি সচেতন নাগৰিক মঞ্চ বিহপুৰীয়াই এইটো দাবী জনাইছোঁ, ইয়াক ব্যৱস্থা ল'ব লাগে আৰু এইটোত কোনো কাৰণত মানি ল'ব পৰা নাযায়। আমি এটা যিটো দেখিলোঁ, আমি লিখিত পোৱা মতে 33,67,000 টকা বৰ্তমান এই জংঘলৰ মাজত কোনে অধিকাৰ দিলে সেইসকল পাৰিষদক, যিসকল পাৰিষদে, যিজন চেয়াৰমেনৰ নেতৃত্বত এইটো হৈছে, নাজানো কোনজনৰ নেতৃত্বত হৈছে, যাৰ জহতেই নহওক এইখন স্বচ্ছ চৰকাৰৰ দিনত এইখন চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সংকল্পত আছে। আৰু এনেকুৱা দুৰ্নীতিমুক্ত সংকল্প গঢ়াৰ ক্ষেত্ৰত এই মিত্ৰ দলৰ বৰ্তমান পৌৰসভা, এই মিত্ৰ দলৰ পৌৰসভাক আহ্বান জনাম, কোন পাৰিষদৰ দিনত এই ঘটনা ঘটিল, তেওঁলোকৰ ওপৰত উচিত তদন্ত হ'ব লাগে। আৰু তদন্ত নহ'লে ৰাইজে নিজাববীয়াকৈ CM ভিজিলেন্সেই হওক, CID তদন্তই হওক দি পেলাই হ'লেও ইয়াৰ পৰা মালখিনি আমি নিম। এজন প্ৰাইভেট ব্যৱসায়ীৰ পিছফালে এনেকৈ লুকুৱাই ৰখাৰ অধিকাৰ, ৰাইজৰ সম্পত্তি অপচয় কৰাৰ অধিকাৰ আমি কাকো দিয়া হোৱা নাই। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং,
টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।